বিহালী নাচবৰত ৪৮তম কৰম পূজা উদযাপন। কৰম পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীসকল আৰু আদিবাসী লোকসকলৰ মাজত এক সৰ্বজনীন জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। এক হিচাপে ক'বলৈ গ'লে কৃষিভিত্তিক পূজা। কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। এই উপলক্ষে বিহালী নাচবৰত অসম প্ৰদেশ কুৰুক উৰাও সংঘ নাচবৰ প্ৰাথমিক গোট আৰু ৰাইজৰ সহযোগত নাচবৰ ওৰাং চুবুৰীত কৰম পূজা উৎসৱটি উলহ মালহেৰে আয়োজন কৰা হয়। অনুষ্ঠানটিত কেইবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আসাম টক্সৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কায়স্থৰ লগতে বিহালী সংবাদ আৰু দ্য ট্ৰুথৰ সাংবাদিক পলাশ প্ৰিয়মক সম্বৰ্ধনা জনোৱা হয়। লগতে পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গকুল মহন্তকো বিশিষ্ট অতিথি হিচাপে সম্বৰ্ধনা জনোৱা হয়। ব্যুৰো ৰিপৰ্ট বিহালী সংবাদ অসম। আমি আমাৰ নাচবৰ উদযাপন কমিটিৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাই আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আছিলে পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, অন্যান্য কাৰ্যসূচী, তাৰপিছত পিছবেলা আমাৰ আছিলে গছপুলি আদৰি অনা, কৰম গাঁও আদৰি অনা, তাৰপিছত মাংগলিক কৰম পূজাৰ ভাগ কৰা, আজি যিটো আমাৰ কৰম আৰু দৰমৰ কাহিনী যিটো আছিলে আছিলে আমাৰ ৰাজহুৱা অনুষ্ঠান। এই ৰাজহুৱা অনুষ্ঠান ইতিমধ্যে আমাৰ চলি আছে। তাৰ পিছতে আজি আমাৰ সময়ৰ বাবে যিটো আমাৰ কৰমৰ নৃত্য, এই নৃত্য পৰিৱেশন কৰিব আৰু আমাৰ যথেষ্ট ৰাইজ আহিছে আৰু সকলোকে আমি আজিৰ এই কাৰ্যসূচী আমাৰ সহায় কৰা যদি তাৰ বঢ়াব তাৰ বাবে আমি সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছো। শিক্ষা দীক্ষাকে লৈকে ধন্যবাদ। বহুতো গাঁও में আজি गांव के राइज के কি কব ৰাইজক এই উৎসৱৰ हमनी के কোন প্ৰথমে মই शिक्षा के ऊपर অসম প্ৰদেশ নাচবৰ প্ৰাথমিক সকলোকে कारण सार অলপ আগে বল के পৰম পৰম আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ যি এই অভিভাবক গিলা দায়িত্ব রাখে স্কুল ভেজা কিন্তু আজকের সময় में সকলোৰ যেগুলা মাজত এনাৰ্জি একতা অসবি বান্ধি এনাৰ্জি একতা বান্ধি সকলোৰ মাজত গুৰুত্বপূৰ্ণ দিয়া है और লগতে सरकार भी दिया है গতিকে আমি শিক্ষা में আগুৱাই যাই অত্যন্ত দৰকাৰী है কি বাৰ্তা দিব বিচাৰে তো ঢেৰ নাই বলবই কৰম উৎসৱ আমাৰ এই বাৰ্তা যে সকলোৱে একতাৰ মাজেৰে একতা বান্ধেৰে বান্ধি থাকক, সকলোকে আমাৰ পৰম্পৰাটো উলমাই উদযাপন কৰিব লাগিব। বন্ধুসকলক মই ধন্যবাদ দিছো আৰু লগতে যিহেতু আপোনালোকে মোক দিলে আজি আমাৰ আদিবাসী জনগোষ্ঠীটোৰ হ'ল আমি প্ৰকৃতিক পূজা কৰোঁ আৰু প্ৰকৃতিক পূজা কৰাৰ হিচাপে আমি প্ৰত্যেক বছৰে বছৰে ভাদ মাহৰ একাদশী শুক্লা একাদশীৰ সংগতি ৰাখি আমি ভাদ মাহৰ মাহতেই আমি মানে কৰম উদযাপন কৰোঁ আৰু এই কৰম উদযাপন কৰাৰ আমাৰ উদ্দেশ্য লক্ষ্য হ'ল কি আমাৰ এটা কলা কৃষ্টি আৰু সংস্কৃতি আমি জীয়াই ৰাখিব বিচাৰোঁ আৰু আমাৰ গোটেই আমাৰ আদিবাসী জনগোষ্ঠীটোক একেটা মানে একতা মানে আমি ধৰি ৰাখিবৰ কাৰণে এই কৰম উৎসৱটো আমি প্ৰত্যেক বছৰে পূৰ্বপুৰুষৰ পৰা আমাৰ ককা দেউতা আজু ককা যেনেকৈ পালন কৰি আহিছে এতিয়া আমি নৱপ্ৰজন্মই একে উদ্দেশ্য লক্ষ্যৰে আমি পালন কৰি আহি আছো। সাংবাদিক বন্ধুসকল